Hello everyone, welcome to our channel. Our channel আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম এডিআৰই এক্সামৰ কাটঅফৰ ওপৰত। ইতিমধ্যে এডিআৰই এক্সাম হৈ যোৱা আজি 5 মাহ হৈ গল। অক্টোবৰ আৰু সেপ্টেম্বৰতে এডিআৰই এক্সাম যেহেতু হৈছিলে আৰু বহুত ইউটিউব চেনেলে বহুত কাটঅফ ভিডিও অলৰেডি বনালে। মই বহুত লেটকে বনাইছো। ইতিমধ্যে আমাৰ এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ দিনে পৰিছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতেতো 7 মাৰ্চৰ আগত এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব। তো একদম শেহতীয়াকৈ এটা কাট অফ প্ৰেডিক্ট কৰিছো, অনুমান কৰিছো যে এনে ধৰণে হ'ব কাট অফটো। বহুত কাট অফ কৈ আছে, কিছুমানে বহুত হাই কাট অফ কৈ আছে, কিছুমানে বহুত ল' কাট অফ কৈ আছে। তো সকলোবিলাক ভিডিঅ' চাই বা লগৰ বন্ধুবিলাকৰ মাজত সেই বিষয়ে কথা পাতি বা যিসকলে এক্সামটো দিছিলে, যিসকলে পৰীক্ষাটো অৱতীৰ্ণ হৈছিলে, সেইসকলৰ লগতো কথাবিলাক পাতি পেলাই এটা কাট অফ অনুমান কৰিছো। কাট অফটো এনেকুৱা ধৰণে হ'ব। তো আপোনালোকে চাওকচোন বাৰু। চাওক, এক্সাম এটাৰ কাট অফটো ডিপেণ্ড কৰে। মই পইণ্ট কেইটা লিখি দিছো। কাট অফ নম্বৰৰ কাৰকসমূহ, প্ৰশ্ন কাকতৰ মানদণ্ড, প্ৰশ্নখন সহজ আছিল নে টান আছিল নে মধ্যমীয়া আছিলে, তাৰ ওপৰত কাট অফটো ডিপেণ্ড কৰিব। তাৰপিছতে নিগেটিভ মাৰ্কিং। আগৰ যিটো এডিআৰই এক্সাম আছিলে সেইটো নিগেটিভ মাৰ্কিং নাছিলে, কিন্তু এইবাৰ এক্সামটোত কি আছে, নিগেটিভ মাৰ্কিং আছে। সেই নিগেটিভ মাৰ্কিংটো কাট অফটোৰ মানে কমিব নে বাঢ়িব, সেই কথাটো নিগেটিভ মাৰ্কিংটোৰ ওপৰতো নিৰ্ভৰ কৰিব। তাৰপিছত আবেদনকাৰীৰ সংখ্যা। যোৱা বছৰ কি আছিলে, আবেদনকাৰীৰ সংখ্যা অলপ কম আছিলে, কাৰণ এডিআৰই এক্সামটো যোৱা বছৰ দিছিলে। বহুতৰ মনত এনেকুৱা ধৰণৰ আছিলে যে দিছে এইবিলাক পইচাৰ খেলা হ'ব, চাকৰি নাপাম, এনেধৰণে বহুতে এক্সাম দিয়া নাছিলে। এইবাৰ এডিআৰই এক্সামটো কি হ'ল, আপোনাৰ মামা মামী, পেহা পেহী, খুৰা খুৰী, দাদা, মানে এভৰিথিং, যোনে পাইছে আৰু মানে এডিআৰই এক্সাম দিবলৈ গৈছে। আগৰবাৰ যিহেতু দেখিছে বহুতে চাকৰি পাই গ'ল, এটকাও নিদিয়াকে ধুনীয়াকে এক্সাম কোৱালিফাই হৈ তেওঁলোকে চাকৰি পাইছে। তো এইবাৰ কি হৈছে, বহুতে এক্সামটো দিছে। মানে আগতে যিসকলে ভাবা নাছিলে কেতিয়াও এনেকুৱা এক্সাম তাত বহিম বুলি, সেই সকলেও এক্সামটোত দিছে। সেইকাৰণে মই কৈছো মানে সকলোৱে এক্সামটোত অৱতীৰ্ণ হৈছে। আগৰবাৰতকৈ আবেদনকাৰীৰ সংখ্যা যথেষ্ট বাঢ়িছে। পদৰ সংখ্যা আগতকে কম, কিন্তু ইমানো কম নহয়। তো প্ৰায় আমাৰ গ্ৰেড 3ত আপোনাৰ 12,500 নে 600 এনেকুৱা পদ আছিলে। তাৰপিছত গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পেলাই 12,600 মান পদ আছিলে। তাৰপিছত অভাৰলেপিং। যোৱাবাৰ কি হৈছিলে, আপোনাৰ এক্সামটোত হাই ছেকেণ্ডেৰীটো ধৰি লওক যিসকলে দিছিলে, তেওঁলোকে যিসকলে গ্ৰেজুৱেশ্যন দিব পাৰিছিলে, তেওঁলোকে হাই ছেকেণ্ডেৰী এক্সামটো দিব পাৰিছিলে। তো কি হৈছিলে, তাতে কোনোবা যদি গ্ৰেজুৱেশ্যনটো পাছ কৰিছে, হাই ছেকেণ্ডেৰীটো পাছ কৰিছে, তেওঁ দুইটা পোষ্টে তেওঁ খাই পেলাইছিলে। আৰু কিছুমানে, আৰু তাৰে ভিতৰত যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছিলে তেওঁলোকেতো ড্ৰাইভাৰতো এপ্লাই কৰিছে। 3টাতে যিহেতু এপ্লাই কৰিব পাৰে। তো তাৰ ফলত কি হৈছিলে, অভাৰলেপিং হৈছিলে। সেই এজন কেণ্ডিডেটে গোটেইকেইটা পোষ্টতে তেওঁ চিলেক্ট হৈছিলে, ফলত তেওঁতো এটাহে পোষ্ট ল'ব পাৰিব বা এটাহে তেওঁ যিকোনো পদ ল'ব পাৰিব। তো সেই পদটো লোৱাৰ পিছত বাকী যি দুটা পদ ৰখিছিলে, সেই দুটা তেনেকে ৰখি গৈছিলে। সেইটো অভাৰলেপিং হৈছিলে। তাৰপিছত শ্ৰেণী জাতি, মানে আমাৰ ধৰি লওক কাষ্টৰ ওপৰত OBC, ST, যিবিলাক আমাৰ কোটা চিষ্টেম আছে, যিবিলাক আমাৰ মানে কোটাত দিয়া হয়, যিটো পাৰ্চেন্টেজ দিয়া হয়। তো আগৰ বছৰৰ কাট অফটো অলপমান হাই আছিলে। এতিয়া আমি ডিছকাছ কৰিম কাট অফটো এবাৰ কেনেকুৱা হ'ব। মই আপোনালোকক কাৰণ কেইটা দেখাই দিলো। চাওক, ফাৰ্ষ্ট কথা, এখন পেপাৰত আহিছিলে 175, এখনত আহিছিলে 150 আৰু ড্ৰাইভাৰখনত আহিছিলে 150। ঠিক আছে। যোৱাবাৰ কুৱেশ্যন আছিলে 100, 3 ঘণ্টাৰ কাৰণে কি দিছিলে, 100টা কুৱেশ্যন দিছিলে। এইবাৰ কুৱেশ্যনৰ সংখ্যা কিমান আহিলে, 175 যোনখন আহিছিলে গ্ৰেজুৱেশ্যনখনত আপোনাৰ কুৱেশ্যন 150টা কুৱেশ্যন আহিছে। বাকী ইয়াতো 150টা কুৱেশ্যন আহিছে। ঠিক আছে। আগৰ পেপাৰখনত প্ৰতিজন কেণ্ডিডেটে কিমানকে নম্বৰ পাইছিলে, তেওঁ যদি এটা কুৱেশ্যন শুদ্ধ কৰে তেওঁ 1.75কে নম্বৰ পাইছিলে। ঠিক আছে। এইবাৰ কি হৈছে, এটা যদি শুদ্ধ কৰে তেওঁ 1 নম্বৰে পাব। তাৰপিছতে আৰু সেই 1 নম্বৰটোতো যদি তেওঁ ভুল কৰে, ধৰি লওক তেওঁ দুটা কুৱেশ্যন কৰিছিলে, দুটা কুৱেশ্যনত তেওঁ 2 নম্বৰ পাব লাগে। বাট কি হ'ল, এটাত তেওঁ ভুল কৰিলে, এটা কুৱেশ্যন তেওঁ ভুল কৰাৰ ফলত তেওঁ 0.25 কাটা যাব। 0.25 কাটা যোৱাৰ লগে লগে তেওঁ নম্বৰটো কিমান আহি পৰিলে, তেওঁ নম্বৰ আহিলে 0.75। ঠিক আছে। দুটা কৰিছিলে, এটা ভুল হ'ল,
তো এটাৰ নম্বৰ তেওঁ 1 নম্বৰ পাব লাগিছিলে কিন্তু সেই আগৰটো যে তেওঁ ভুল কৰিছে ভুল কৰাৰ ফলত 0.25 কাটা গ'ল 0.25 কাটাৰ ফলত তেওঁ সেই 1 নম্বৰ পাব লগা নম্বৰটো তেওঁ 0.75 লৈ গুচি আহিলে কিন্তু আগৰবাৰত কি আছিল নেগেটিভ মাৰ্কিং নাছিলে তো নেগেটিভ মাৰ্কিং নথকাৰ ফলত তেওঁ এটা শুদ্ধ কৰাৰ ফলতে 1.75 কে নম্বৰ পাইছিলে আৰু 1.75 কে নম্বৰ পোৱাৰ ফলত তেওঁ কি হৈছে মাৰ্কসটো বহুত বাঢ়ি গৈছিলে কাৰণ প্ৰায় 0.25 হে থাকিলে 2 নম্বৰটো তো 1.75 কে যেতিয়া পাইছিলে 100 টা কোৱেশ্চন 3 ঘণ্টা ইয়াত আছে আকৌ আপোনাৰ 150 টা কোৱেশ্চন 3 ঘণ্টা নম্বৰ পাব কমকে তো এবাৰ obviously কাট অফ কম যাব যি সকলে কৈ আছে 140 কাট অফ যাব 150 কাট অফ যাব 160 কাট অফ যাব তেনেকুৱা কাট অফ কেতিয়াও হ'বই নোৱাৰে মেইনলি গ্ৰেজুৱেচন পেপাৰখনৰ যিখন আপোনাৰ 29 সেপ্টেম্বৰ হৈছিলে মৰ্নিং শিফটত যিখন গ্ৰেজুৱেচন পেপাৰ আছিল এখনত কাট অফ obviously কম যাব হেটো 100% সিওৰ থাকক কাৰণ আগৰ বছৰৰ নিচিনা নাছিলে আগৰ বছৰত এটা কোৱেশ্চন শুদ্ধ কৰি 1.75 কে গৈছিলে এবাৰ নেগেটিভ মাৰ্কিং আছে এবাৰ পেপাৰখন এনেকুৱা ধৰণৰ পেপাৰ আছিল যিখন পেপাৰ আপোনাৰ মানে আনপ্ৰেডিক্টেবল এ আপোনাৰ ধৰক জিএছৰ যিখিনি কোৱেশ্চন আহিছিলে এখন আপোনাৰ কুইজ টাইপৰ কোৱেশ্চন আহিছিলে কোনে কুইজ পঢ়ি যায় কোনোবা এখন দেশৰ কিবা ফ্লেগখনৰ কালাৰ এনেকুৱা কিবা কিবি তেনেকুৱা ধৰণৰ আপুনি মনত ৰাখিব নেকি আমাৰ যিসকল ধৰক যিকেইখন আমাৰ ইম্পৰ্টেন্ট আমি জনা কাউন্ট্ৰি আমাৰ নিজৰ দেশখনৰ কাউন্ট্ৰিখনৰ কালাৰ জানো বা ইউনাইটেড নেশনৰ জানো ইউএসএ জানিব পাৰো বা ৰাছিয়া জানিব পাৰো বা চীনৰ জানিব পাৰো যিখন পপুলাৰ যিখন ডাঙৰ ডাঙৰ কাউন্ট্ৰি সৰু সৰু বা গোটেই 197 খন কাউন্ট্ৰি আপুনি ফ্লেগৰ কালাৰ মনত ৰাখিব নেকি কেতিয়াও নাৰাখে তো কোৱেশ্চন বিলাক কুইজৰ টাইপ আছে কোনো হিষ্ট্ৰি কোৱেশ্চন তেনেকুৱা কোনো প্ৰপাৰ হিষ্ট্ৰি কোৱেশ্চন নাই প্ৰপাৰ কোনো ইকোনমিক্সৰ কোৱেশ্চন নাই প্ৰপাৰ কোনো পলিটিৰ কোৱেশ্চন নাই সো এখন মিক্সিং কৰি পেলাই জিএস খিনি কি কৰি দিছিলে এখন মানে কুইজ টাইপ বনাই দিছিলে যি সকলে মই এটো জানো যি সকলে এক্সামটো মানে আজি 6-7 মাহ 8 মাহ আগৰ পৰা প্ৰিপেয়াৰ কৰি আছিল বা এবছৰ ধৰি প্ৰিপেয়াৰ কৰি আছিল তেওঁলোকে এক্সামটো দি পেলাই কোনো স্যাটিসফাইড হোৱা নাই কাৰণ তেওঁলোকে যেটো ষ্টাইল পঢ়িছিলে সেই ষ্টাইলত কোৱেশ্চন পেপাৰ নাহিলে এই পেপাৰখনৰ জিএছৰ কোৱেশ্চনখিনি এনেকুৱা ধৰণৰ মানে তাৰ আগতেটো কোনো এনেকুৱা ক্যান্ডিডেটও আছে যি সকলে আগতে পঢ়াই নাছিলে কেতিয়াও সেই এক্সামৰ আগত গৈ পেলাই ইউটিউব চেনেলত গৈ পেলাই মোস্ট ইম্পৰ্টেন্ট 100 কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 50 কোৱেশ্চন এমসিকিউ যি কেজনে চাই গৈছে পৰীক্ষাৰ এডমিটখন উলিয়াই নি পেলাই 3 দিন 4 দিনৰ আগত বিছনাত পৰি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যাৰ মানে পৰীক্ষাটো দিয়াৰ প্ৰতি ইম্পৰ্টেন্ট নাই তেনেকুৱা ক্যান্ডিডেটও সেই কোৱেশ্চনবিলাক মানে পাৰি যাব যি সকলে এবছৰ ধৰি প্ৰিপেয়াৰ কৰি আছিল তেওঁলোকে সেই কোৱেশ্চন ঠক খাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চন কোনো এটা সিলেবাস ফলো নকৰাকে মানে জেনাৰেল ষ্টাডিজ মানে আৰু জেনাৰেল ষ্টাডিজ আৰু কোনো মানে তাৰ সীমা নাই এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল আপোনালোক যি সকলে এক্সাম দিছে সকলোৱে জানে তাৰ পিছতে মেথছ আৰু ৰিজনিংত যি সকল ভাল অলপমান মেথছ ৰিজনিং পাৰে তেওঁলোকে মেথছ ৰিজনিংটো কৰিছে তাৰপিছত ইংলিছৰ গ্ৰেজুৱেচনৰ পেপাৰখনৰ ইংলিছখিনি মানে সহজ ইংলিছ নহয় সেইখিনি অলপ টানেই হয় তো ওকে মই এইবিলাক মনত ৰাখিব লাগিব ভালকে ইৰৰ সেন্টেন্স ইৰৰ আপুনি ইৰৰ কাৰেকচন এইবিলাক কৰাৰ আপুনি অলপ ভালকে আপোনাৰ ইংলিছৰ নলেজ লাগিব তাৰ পিছতে আপোনাৰ পেছেজ কৰিব লাগিব পেছেজ কম্প্ৰিহেনশন পঢ়ি বুজি সেইখিনি কৰাটো ইমান সহজ নহয় ইয়াতে কি হ'ব সব যি সকলে ধৰক ইংলিছটো ভাল আৰু মেথছটো ভাল তেওঁলোকে জিএছত বেয়া যি সকলে মেথছ ৰিজনিংত ভাল বা জিএছত ভাল তেওঁলোকে ইংলিছত বেয়া তো ইয়াতে কোনো মানে সৰ্বগুণাকৰ নহয় ইংলিশ মেথছ ৰিজনিং জিএস কমপ্লিট গোটেই চাৰিটাতে একদম মানে পুৰা কমান থাকা কোনো সৰ্বগুণাকৰ নাই তো হেতু কাৰণে কাট অফটো obviously কম যাব আৰু আপোনাৰ যি সকলে মানে কৈ আছে যে মই 150 পাম মই 155 পাম মই 140 পাম মই সেই সকলেতো এই এক্সাম এই চাকৰিটো নোলোৱাই ভাল 27000-28000 টকা দৰমহা তাতছে আপুনি এসএসসি সিজিএল দিওক আৰু এনেকুৱা ধৰক আৰবিআই নাবাৰ্ড ৰেলৱে বহুত ডাঙৰ ভাল পোষ্টৰ গেট 2 পোষ্টৰ গ্ৰুপ বি পোষ্টৰ এইবিলাক পোষ্ট আছে সেইবিলাক পোষ্ট দিওক আপোনাৰ যদি ইমান ভাল মাৰ্কসে পাইছে তো কিছুমানক ডিমোটিভ কৰিবৰ কাৰণে আমাৰ যিসকল সিৰিয়াস ষ্টুডেন্ট আছে সেইসকলক ডিমোটিভ নেগেটিভ থিংকিং দি পেলাই তেওঁলোকক বহুত ক্যান্ডিডেট এতিয়া মানে চিন্তাত পৰিছে যিসকল সিৰিয়াস ক্যান্ডিডেট আছে তেওঁলোকে কাট অফ ইমান হাই যাব পাস নকৰিম কিন্তু তেনেকুৱা নহয় এটো কথা মনত ৰাখক গ্ৰেজুৱেচন পেপাৰখনত 100% কাট অফ কম যাবই যাব যিকেইটা গ্ৰেজুৱেট পোষ্ট আছিলে কম পোষ্ট আছিলে সেইকেইটা 4 না 500 পোষ্ট আছে 4খনে 500 সেইকেইটা অলপ হাই কাট অফ যাব কিন্তু গ্ৰেজুৱেচন উইথ কম্পিউটাৰ যিখিনি পোষ্ট আছিলে সেইখিনিত কাট অফ কেতিয়াও হাই নাযায়
কাট অফ যদি কাট অফ কেতিয়াও হাই নাযায় এই পেপাৰখন যি তেওঁলোকে যিকেইজনে এক্সাম দিয়াই নাই তেওঁলোকে সেইটো এক্সাম বহাই নাই তেওঁলোকে কৈ আছে কাট অফ বহুত যাব তো কাট অফ কেতিয়াও বহুত নাযায় সেইখন পেপাৰ যদি তেওঁলোকক 3 ঘণ্টা সলভ কৰিব দিয়া হয় তেওঁলোকে সেইখনত 100+ নম্বৰ উঠাব নোৱাৰে মই এইটোৱে ক'লো তেনেকুৱা এখন সেম পেপাৰ যদি তেওঁলোকক 3 ঘণ্টাত এটা ৰুমত বহাই পেলাই এটা প্ৰেছাৰ দি পেলাই যদি কোৱা হয় এখিনি 3 ঘণ্টাত সলভ কৰি দে কেতিয়াও নোৱাৰে হে যিখন পেপাৰ সেইখন পেপাৰ যদি আপুনি ঠাণ্ডা মগজত বহি পেলাই ৰুমৰ ভিতৰত আৰামছে বহি সলভ কৰা গুটেখিনি কোৱেশ্চনে সলভ কৰিব পাৰিব 3-4টা কোৱেশ্চনক বাদ দি পেলাই কিন্তু এক্সাম প্ৰেছাৰত সেইখিনি কোৱেশ্চন সলভ কৰাটো ইমান সহজ নহয় আৰু গ্ৰেজুৱেচনৰ পেপাৰখনৰ আৰু এটা কাৰণ কৈ আছো গ্ৰেজুৱেচনৰ পেপাৰখন কি আছিল এবাৰ খান মিহলি কৰি দিছিলে এবাৰ যদি ইংলিছ দিছে তাৰ লগতে তাৰ পিছতে জেনেৰেল নলেজ এটা দিছে তাৰ পিছতে মেথছ এটা দিছে তাৰ পিছতে ৰিজনিং এটা দিছে তাৰ পিছত জেনেৰেল নলেজ দিছে মানে খান মিহলি এনে পেপাৰবিলাক কেনেকুৱা আহে ধৰক জেনেৰেল নলেজ আহিলে সেই গুটেখিনি জেনেৰেল নলেজ আহিলে তাৰ পিছতে ইংলিছ সেশনটো দি দিলে তাৰ পিছতে ৰিজনিংটো দিলে তাৰ পিছতে মেথছটো দিলে বাট তাতছেও যদি অকমান খান মিহলি কৰিব বিচাৰে তেতিয়াহলে 4-5টা জেনেৰেল নলেজ 4-5টা ইংলিছ 4-5টা মেথছ 4-5টা ৰিজনিং এনেকে মিক্স কৰি দিয়ে কিন্তু এবাৰ পেপাৰখন কি হৈছে এটা যদি জেনেৰেল নলেজ তাৰ পিছৰটোৱে আপোনাৰ ইংলিছ তাৰ পিছৰটোৱে আপোনাৰ মেথছ মানে আপুনি গাড়ীখন পিকআপ দিবই পৰা নাই এনেকুৱা ধৰণৰ ৰাস্তাবিলাক আপোনালোকে দেখিছে নহয় ৰাস্তাটো দেখিবলৈ বহুত ধুনীয়া বাট ইমানে বেছি মানে স্পিড ব্ৰেকাৰ দিয়া হৈছে ৰাস্তাটো আপুনি পিকআপে দিব নোৱাৰে গাড়ী যদি পিকআপ লৈছে আপুনি যদি জেনেৰেল নলেজত পিকআপ লৈছে দুটা সলভ কৰি পেলাই আপুনি গৈ পেলাই মেথছত ফসি গৈছে মেথছত গৈ পেলাই আপোনাৰ পিকআপ কমি গৈছে তাৰপিছত ৰিজনিঙত গৈ পিকআপ কমি গৈছে তাৰপিছত ইংলিছটো দেখি ইংলিছৰ এনেকুৱা কোৱেশ্চনটো কিছুমান এভয়েড কৰিব লগা আছে তো মানে পিকআপ ল'ব পৰা নাই তো এখন পেপাৰখন অবভিয়াছলি টান আহিছে পেপাৰখন টান নহয় তেওঁলোকে এনেকুৱা এটা প্যাটাৰ্ন ফলো কৰিছে যাতে ষ্টুডেন্টে পিকআপ ল'ব নোৱাৰে আৰু কোৱেশ্চনবিলাক এনেকুৱা দিছে অলপ কুইজ টাইপ কোৱেশ্চন হিষ্ট্ৰী কোৱেশ্চন যদি আহে হিষ্ট্ৰী বহুতে পঢ়ি গৈছে আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী বা জিওগ্ৰাফি কিবা কিবি বহুতখিনি তেনেকুৱা কিন্তু জিওগ্ৰাফি এটা কোৱেশ্চন এটা কাউন্ট্ৰি কিবা এটা নুসুধি পেলাই সুধিছে কাউন্ট্ৰি ফ্লেগখনৰ কথা সুধিছে কাউন্ট্ৰি ফ্লেগখন কোনে পঢ়ি যাব তেনেকুৱা পঢ়ি যোৱা ষ্টুডেন্ট হয়তো বহুত কম মানে এভাৰেজ ষ্টুডেন্টে সেইখিনি পঢ়ি নাযায় কাৰণ তেনেকুৱা কোৱেশ্চন আগতে অহা দেখা নাই আমাৰ যিখিনি আসাম গভৰ্ণমেন্টৰ যিখিনি এক্সাম তেওঁলোকে কণ্ডাক্ট কৰে ইয়াতে মই 150টা কোৱেশ্চন মানে কি তাই 25টা কোৱেশ্চন আছিল 25টা ইংলিছৰ কোৱেশ্চনত 2 মাৰ্ককে আছিল সেই 25টা ইংলিছৰ জুনে ইংলিছত ভাল আছে তেওঁ 2 মাৰ্ককে পাব কিন্তু ইংলিছ পেপাৰখনত যিমানে ভাল নহওক যিমানে আপুনি টেলেন্টেড নহওক ইংলিছত যিমানে চোকা নহওক আপুনি 50 কেতিয়াও পাব নোৱাৰে এটো গ্যাৰান্টি 50 কেতিয়াও পাব নোৱাৰে এখন পেপাৰত সেই প্ৰেছাৰটোত কম্প্ৰিহেনশনত আপোনাৰ এটা 5টাৰ ভিতৰত এটা বা দুটা হলে ভুল হ'বই তাৰ পিছতে ভোকেবত আপোনাৰ ভুল হ'বই আৰু তেনেকুৱা ধৰণৰ এখিনিত ভুল হ'বই দুই এটা ভুল হ'বই 50ৰ ভিতৰত 50 কেতিয়াও পাব নোৱাৰে বাকি জেনেৰেল নলেজৰ কথাটো ক'লোৱে তাৰ পিছতে হাই সেকেন্ডাৰী পেপাৰখন কি আছিল হাই সেকেন্ডাৰী পেপাৰখন আপোনাৰ বাইপাস টাইপ আছিল এটো হাইৱে কাখেৰে যেটো মানে অলপ গাড়ীবোৰ স্পিডত যাবৰ কাৰণে মানে সোনকালে পাবৰ কাৰণে বাইপাস বনাই দিয়ে যে বাইপাস স্পিড বহুত দিব পাৰি কিন্তু কেতিয়া কোড এক্সিডেন্ট হয় কোনো ঠিক নাই তো হাই সেকেন্ডাৰী পেপাৰখন কি আছিল অলপ হাইৱে টাইপ আছিল কিছুমান কোৱেশ্চন এনেকুৱা সহজ কোৱেশ্চন দিছে মানে একদম এক্সিলেটৰ পুৰা দবাই দি গৈ আগত গৈ গণগোল হৈ গৈছে মানে কি ক'ব বিচাৰিছো এতে হাই সেকেন্ডাৰী পেপাৰখন অলপ সহজ আহিছিল অলপ মডাৰেট লেভেল আহিছিল কিন্তু হাই সেকেন্ডাৰী পেপাৰখনত কি আছিল চিলিম বহুত হয় এটো কথা মনত ৰাখিব যেতিয়া আপোনাৰ কোৱেশ্চন পেপাৰ সহজ আহিব তেতিয়া আপুনি 110% আপুনি চিলি মিস্টেক কৰি থৈ আহিব এটো গ্যাৰান্টি কাৰণ কোৱেশ্চন এটা সহজ দেখিব আমাৰ ব্ৰেইনটো মানে অলপমান বেছি দৌৰিব বিচাৰে সিৰিয়াসনেসটো ফোকাস লেভেলটো কমি পেলাই অলপমান যেতিয়া চঞ্চল হ'ব আমাৰ মন মগজু যেতিয়া চঞ্চল হৈ পৰিব তেতিয়া আপোনাৰ চিলি মিস্টেক হ'বই চিলি মিস্টেক হোৱাৰ ফলতো গ্ৰেজুৱেচনৰ পেপাৰখন হাই সেকেন্ডাৰী পেপাৰখনত বহুতৰে ভুল হৈছে বহুত কেণ্ডিডেটক খুদিছো বহুত লগৰ যোনবিলাকে দিছে তেওঁলোকক খুদিছো হাই সেকেন্ডাৰী পেপাৰখনত এটো এনেকুৱা কোৱেশ্চন আহিছিলে মই এটো ভুল কৰি থৈ আহিলো এটো ভুল কৰিলো এনেকা বহুত ভুল কৰি থৈ আহিছে আৰু ভুল কৰাৰ ফলত কি হ'ব নেগেটিভ মাৰ্কিং খাব আগৰ পেপাৰখিনি নেগেটিভ মাৰ্কিং নাছিলে এবাৰ পেপাৰত কি হ'ব আপুনি ভুল কৰা মানে নেগেটিভ মাৰ্কিং খাব আগৰ পেপাৰত যদি কথা এটা কলো আগৰ পেপাৰত যদি 100 কাট অফ আছিল obviously এবাৰ পেপাৰখনত 90 কাট অফ আহিব কথা এটা কৈছো মই আগৰ পেপাৰখনত যদি 10 নম্বৰ বেছি আছিল 100 পাইছে 100 কাট অফ হৈছিল এবাৰখনত 10 নম্বৰ হলেও কমিব কাৰণ নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিংত আপুনি নেগেটিভ মাৰ্কটো খাব তাত আপুনি 150টা কোৱেশ্চন কিটাও কাৰেক্ট কৰি থৈ আহিব নোৱাৰে তাতে আপোনাৰ 10টাও যদি ভুল হয় 15টাও যদি ভুল হয় আপোনাৰ বহুতখিনি নম্বৰ কমি যায় ঠিক আছে তাৰ পিছতে
ড্ৰাইভাৰখনৰ মই এক্সট্ৰা ভিডিঅ' যদি যিসকলে বিচাৰে ড্ৰাইভাৰখনৰ মই কাট অফ লৈ আহিম গ্ৰেজুৱেশ্যন যিটো গ্ৰেড 4 পোষ্টৰ যি দুটা এক্সাম আছে সেইটো কাট অফ লৈ আহিম তো আজি আমি মেইনলি ডিছকাছ কৰিম গ্ৰেজুৱেশ্যন আৰু আপোনাৰ এখন হাই ছেকেণ্ডেৰীখন ঠিক আছে এইটো কলোৱে মই এডিআৰই আপোনাৰ মুঠ আবেদনকাৰীৰ সংখ্যা আছিলে এইটো 73808 আৰু আপোনাৰ প্ৰয়াস কৰা আবেদনকাৰী তো এইখিনি কথা অলৰেডি ডিসকাস কৰিছো মজলীয়া আৰু কঠিন স্তৰৰ আছিলে গণিত ৰিজনিং যিসকল ভাল সাধাৰণ ইন অলৰেডি কৈছোৱে ঠিক আছে ইয়াতে আপোনালোকক কৈ দিও চাওক ধৰি লওক 10 লাখে এক্সামটো এপ্লাই কৰিছে মই টোটেল নাম্বাৰটো আপোনালোকক ক'বলৈ বিচৰা নাই 10 লাখ দহক শতক হাজাৰ অযুত লাখ 10 লাখে ধৰি লওক এক্সামটো এপ্লাই কৰিছে তাতে 60% এনেকুৱা ক্যান্ডিডেট আছে যিসকলে এক্সামটো চাকৰি এটা লাগে বুলি কোনো সিৰিয়াস নহয় তেওঁলোকে দেখাক দেখি এক্সামটো দিছে লগৰ কোনোবা মোৰ লগৰ বন্ধুৱে এপ্লাই কৰিছে মোৰ কাখৰ আমুক ঘৰে এপ্লাই কৰিছে তেনেকুৱাত এপ্লাই কৰা মানুহ বা কাৰোবাৰ মানে যা এক্সামটো দেগো বেলেগে পৰীক্ষা দিছে তই কি একো নিদিয় কেনেকুৱা টাইপ মানে ঘৰৰ হে টানত পৰি পেলাই এক্সাম দিয়া বা সেইটো এটা ফুৰ্তি হিচাপে এক্সাম দিও আৰু যি হয় হ'ব সো 60% 6 লাখ আপোনাৰ 6 লাখ 10 লাখে যদি এক্সামটো দিয়া 6 লাখ 60% 6 লাখ এনেকুৱা ক্যান্ডিডেট আছে যিসকল কোনো সিৰিয়াস নাই তো থাকিল কিমান ক্যান্ডিডেট 4 লাখ কথাটা কৈছো মই এক্সাক্ট এটো নাম্বাৰ নহয় মই জাস্ট আপোনালোকক বুজাব বিচাৰিছো 4 লাখ ক্যান্ডিডেট আছে 4 লাখ ক্যান্ডিডেটৰ ভিতৰত আপোনাৰ হে জাস্ট 40% ক্যান্ডিডেট থাকিলে 40% ৰ 20% এনেকুৱা আছে যি অলৰেডি জব কৰি আছে বা ধৰি কোনোবা প্ৰাইভেট সেক্টৰ ভালকে জব কৰি আছে কোনোবা এনেকুৱা এন্টাৰপ্ৰেনিয়ৰ কোনোবা বিজনেস কৰি আছে তেওঁলোকে ভাবিছে যে এক্সামটো দি চাও কি যি হয় দেখা যাব চৰকাৰী চাকৰি এটা হলে নিজৰে ভাল তো অলৰেডি তেওঁলোক এস্টাবলিশ তাৰ পিছতো তেওঁলোকে মানে ট্ৰাই এটা কৰি চায় তো তেনেকুৱা ক্যান্ডিডেটৰ যদি 20% আছে তো সেই 20% টো থাকিল আপোনাৰ 2 লাখ ঠিক আছে 2 লাখ ক্যান্ডিডেট থাকিব আৰু 2 লাখৰ এনেকুৱা ক্যান্ডিডেট আছে যিসকলে আজি 6 মাহ 7 মাহ এবছৰ ধৰি পৰা চৰকাৰী চাকৰিৰ বাবে প্ৰিপেয়াৰ কৰি আছে সিৰিয়াসলি পঢ়ি আছে আৰু তাৰে কিছুমান এনেকুৱা আছে এক্সামৰ যেতিয়া ডেট দিছে ইমান তাৰিখৰ পৰা এক্সাম হ'ব তো তেতিয়াৰ পৰা পঢ়া ক্যান্ডিডেটও আছে তো এই 10 লাখ যে এপ্লাই কৰিছে গৈ লাষ্টত আপোনাৰ সেই 1.5 লাখ 1 লাখ 1.5 লাখ মান সিৰিয়াস ক্যান্ডিডেট গৈ পেলাই এক্সামটোত বহিব এক বা 1.5 লাখ মান ক্যান্ডিডেট যিসকল সিৰিয়াস আজি বহুত দিনৰ পৰা তেওঁলোকে এডিআৰই বা অন্য এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেই সকলে এক্সামটোত সিৰিয়াসলি দিব বাকি এসকল হৈছে এনেই তেওঁলোকে দেখাক দেখি দিছে এটো এটা শুনিব বেয়া লাগিব বা কবলৈ বেয়া হয় বাট মই সঁচা কথাটোৱে কৈ দিছো তাৰে বহুত ক্যান্ডিডেট এনেই হেটো এটা উৎসৱ টাইপ এক্সামটো দি চাও যি হয় দেখা যাব বা অমুকে দিছে মও যাও এনেই আৰু তো হেখিনিক লৈ মাথা মাৰি লাভ নাই যিসকল সিৰিয়াস ক্যান্ডিডেট আছে টক্কৰটো হ'ব যুদ্ধখন হ'ব আসল যুদ্ধখন হ'ব সেই 10 লাখৰ 9 লাখক আপুনি বাদ দি দিয়ক 1 লাখ মানৰ ভিতৰত আপোনাৰ যুদ্ধখন হ'ব কিন্তু তাৰ আগতে মই গোটেই অসমৰ ইউটিউব চেনেল বিলাক অলপমান এনালাইসিস কৰি পেলাই তেওঁলোকৰ ভিডিও বিলাক এনালাইসিস কৰি পেলাই মই দেখো যে কিবা এটা টপিকৰ যেতিয়া ভিডিও দিয়া যায় তাত খুব বেছি ফাৰ্স্ট ডে বা 2-3 দিনত আপোনাৰ 2-3 দিনত সেই চেনেলটোৰ ভিউজ এটা যদি ইম্পৰ্টেন্ট ধৰি লওক অসমৰ স্কিম আসাম গভৰ্নমেন্টৰ স্কিম বা আসাম হিষ্ট্ৰি বা যিকোনো আৰু এটা যদি টপিকৰ ওপৰত ভিডিও দিয়া যায় তেতিয়া হলে তাতে ইউটিউবত চোৱা ক্যান্ডিডেটৰ সংখ্যা খুব বেছি 20k দুদিনত ইমানখিনি ভিউজ পায় 20k এদিনতো নহয় লাইভৰ কথাটো নকলৱে 20k ষ্টুডেন্টে চাই তেনেকুৱা মই ধৰি ললো 50k ষ্টুডেন্টে চাই যিসকলে বিচাৰে পঢ়িবৰ কাৰণে যিসকলে জানিবৰ কাৰণে বিচাৰে যিসকলে ইউটিউবত আহি পেলাই অলপমান ৰিভিজন কৰিব বিচাৰে যিখিনি পঢ়িলে সেইখিনি অলপমান কোৱেশ্চন সেশন চাই পেলাই ৰিভিজন কৰিব বিচাৰে আৰু প্ৰেক্টিস কৰিব বিচাৰে খুব বেছি 50k যায় আৰু সেই ভিডিওটো এমাহ 1.5 মাহৰ পিছত গৈ পেলাই লাখত যায় ঠিক আছে লাখত কিয় যায় তাকে আকৌ ৰিপিটেড কৰি থাকে তো সিৰিয়াস ক্যান্ডিডেটৰ সংখ্যাটো আপোনালোকে তাপৰ অকমান চাই ল'ব পাৰে মই কোৱা নাই যে সিৰিয়াস ক্যান্ডিডেট আহি পেলাই ইউটিউবত চাবহি কিন্তু সবে সকলো এনেকুৱা মানুহ আছে যিসকলে
80% ষ্টুডেণ্ট এনেকুৱা আছে যিসকলে পঢ়ি পেলাই ইউটিউবত আহি পেলাই ৰিভিজন কৰে, MCQ ৰিভিজন কৰিব, মেথছ ৰিভিজন কৰিব, ৰিজনিং ৰিভিজন কৰিব তেওঁলোকৰ ভাল পোৱা টিচাৰৰ থ্ৰুদি। তো সেইসকলৰ কথা কৈছোঁ। তো তেনেকুৱা কেণ্ডিডেট কিমান আছে আপোনালোকে ইউটিউবৰ চেনেলৰ ভিডিঅ'খিনি চালে গম পাব। অসমৰ ইউটিউব চেনেলত এটা মাৰি দিব আছাম গভৰ্ণমেণ্ট স্কিম বা আছাম কাৰেণ্ট এফেয়াৰ্ছ বুলি মাৰি দিব, তাতে ভিউজ কিমান গৈছে, ভিউজটো চাব। ভিউজটো চালে আপোনালোকৰ চিৰিয়াছ কেণ্ডিডেটৰ সংখ্যা ওলাই যাব। তো যিবিলাক ডেইলি নিউজ পেপাৰ এনালাইচিছ ভিডিঅ' আনা যিবিলাক চেনেল আছে সেই চেনেলবিলাকত চাব আপোনালোকে ডেইলি নিউজ পেপাৰ এনালাইচিছ কিমান ষ্টুডেণ্টে চায়। তো তাতে আপোনালোকে চিৰিয়াছ ষ্টুডেণ্টৰ সংখ্যাটো গম পাব। মই এটা জাষ্ট উদাহৰণ দিছোঁ। তো আমি বেছি আৰু কৈ নাথাকো, তো মেইন কথাটোত আহিম। আৰু যিসকলে ভাবিছে যে এই গোটেই টপিকখিনি পঢ়িব বিচাৰে, অসমীয়াত পঢ়িব বিচাৰে, অসমীয়াত নোটছ লাগে, তো তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সাধাৰণ জেনেৰেল ষ্টাডিজৰ এই গোটেইখিনি আনিম। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছৰ মই ভিডিঅ' দিছোঁ, জেনেৰেল মেথমেটিক্সৰ দিছোঁ, ৰিজনিঙৰ আনি আছোঁ, ইংলিছৰ আনি আছোঁ, কম্পিউটাৰ নলেজ আনি আছোঁ। বাকী এইখিনি দিছোঁৱে। আপোনালোকে আমাৰ প্লেলিষ্টবিলাক চাবগৈ গৈ পেলাই চেনেলটো খোলা বেছি দিন হোৱা নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তো এতিয়া আমি আহিছোঁ ফাইনেলি কাট অফ, আনুমানিক কাট অফ এডিআৰই গ্ৰেড 3 পেপাৰ 4, যিটো আপোনাৰ কেতিয়া হৈছিলে 29 ছেপ্টেম্বৰ ৰাতিপুৱা হৈছিলে। তাতে মোৰ অনুমান কাট অফটো এনেকুৱাই হ'ব। যিবিলাক ইউআৰ কেটেগৰী আছিলে, ইউআৰ কেটেগৰী কাট অফ 105 to 110। ইয়াতছে কাট অফটো বেছি নাযায়, হয়তো ইয়াতছে 5 মাৰ্ক মান কমিবহে যেন লাগে। বাট ষ্টিল হোপ কৰিছোঁ ইউআৰৰ কাট অফ 105 to 110ৰ ভিতৰত থাকিব। কিছুমান আছে 130 পাইছে, 135 পাইছে, 125 পাইছে। এনেকুৱা কেণ্ডিডেট কিমান আছে, তেওঁলোকক লৈ পেলাই কাট অফটো ডিপেণ্ড নকৰে। এভাৰেজ কিমান পাইছে তাৰ ওপৰত কাট অফ ডিপেণ্ড হ'ব। তো সেইটো আপোনালোকে চাই লওক। ইউৰ কাট অফটো 105ৰ পৰা 110ৰ ভিতৰত থাকিব। OBC MOBC 95 to 100, 95 to 100 তাতছে বেছি কাট অফ নাযায়। গ্ৰেজুৱেশ্যন পেপাৰখন চিৰিয়াছলি লওক। গ্ৰেজুৱেশ্যন পেপাৰখনৰ যিটো পেটাৰ্ণত কুৱেশ্যন পেপাৰখন কাটিলে, সেই পেপাৰখনত আপুনি বহুত মাৰ্কছ কেতিয়াও পাব নোৱাৰে। আপুনি সুধি চাব, লগৰ বন্ধু যিমান আছে সকলোকে সুধি চাব, তাৰ ভিতৰত খুব এজন বা দুজনৰ পেপাৰ ভাল আছে। চবেই মই যিমানক সুধিছোঁ এই গ্ৰেজুৱেশ্যন পেপাৰখন ভাল নহ'লে, সময় নাপালোঁ, কুৱেশ্যনবিলাক কিছুমান এনেকুৱাও হ'ল যে কুৱেশ্যনটো ধৰিবই নোৱাৰিলে এইটো যে কুৱেশ্যন আছিলে। কিয় ধৰিব নোৱাৰিলে? কাৰণ এটা কুৱেশ্যনক 3-4টা লেংগুৱেজলৈ ট্ৰান্সলেট কৰা আছিল। 3-4টা লেংগুৱেজলৈ যেতিয়া ট্ৰান্সলেট কৰা হয়, ভাবে যে এইটো আগৰ কুৱেশ্যনটো, এটা খেলি মেলি হয়, মানে টাইম যিহেতু কম থাকে। তো OBC 95, SC 90 to 95 যাব, STP প্লেন আপোনাৰ 85 to 90 থাকিব, ST হিল 80 to 82, আৰু ফিজিকেলি হেণ্ডিকেপ যিখিনি আছিলে আপোনাৰ সেইখিনি 70 to 75, আৰু এক্স ছাৰ্ভিচমেনৰ যিখিনি আছিলে সেইখিনি 70 to 80। এই আপোনাৰ STH, PH আৰু এক্স ছাৰ্ভিচমেন এইখিনি তেওঁলোকৰ মাৰ্কছটো এনেকুৱাই থাকিব। ইয়াত খুব বেছি +5 মাৰ্কছ বা -5। আপুনি এই মাৰ্কছখিনিত +5 বা -5 ধৰক, আৰু এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। কাট অফ এইটোৱে গৈ আছে +5 বা +- বা +5 বা -5। তাতছে কাট অফ হাই নাযায় গ্ৰেজুৱেশ্যনৰ যিটো কম্পিউটাৰ উইথ কম্পিউটাৰ আছিলে। যোনটো চিম্পুল গ্ৰেজুৱেশ্যন আছিলে সেইটো মই কাট অফ পোৱা নাই, সেইটো অলপমান হাই যাব, কাৰণ পোষ্ট কম আছিলে আৰু তাতে পোষ্টকেইটা অলপমান ভাল পোষ্ট মানে। তো কাট অফটো এইটোৱে যাব। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। আপোনালোকে ডিপ্ৰেছ নহ'ব, কাট অফ এনেকুৱাই যাব, সেইটো চিয়'ৰ হওক। টেনশ্যন ল'ব নালাগে, ইমান মন বেয়া কৰিব নালাগে। তো এই পেপাৰখন কাৰোৰে ভাল হোৱা নাই। 100টা ষ্টুডেণ্টৰ 98টা ষ্টুডেণ্টৰে ভাল হোৱা নাই এই পেপাৰখন। আৰু যিসকলে, মইতো ছাজেষ্ট কৰোঁ, যিসকলে 140, 145, 150 পাম বুলি কৈ আছে, তেওঁলোকে SSC CGL দিয়ক, নাবাৰ্ড, RBI, ৰেলৱে এইবিলাক এক্সাম দিয়ক, অইল চইল এইবিলাকত এক্সাম দিয়ক। তেওঁলোকে এইটো পোষ্টৰ কাৰণে 27-28 হাজাৰ টকা দৰমহাৰ চাকৰিটোতকৈ তেওঁলোকৰ সেইখিনি যিহেতু যোগ্যতা আছে, তেওঁলোকে ভাল পোষ্টৰ কাৰণে এপ্লাই কৰক। তাৰপিছত ADRE গ্ৰেড 3 পেপাৰ 3 যোনখন হাই ছেকেণ্ডেৰী পেপাৰখন আছিলে, সেই হাই ছেকেণ্ডেৰী পেপাৰখনত আপোনাৰ ইউআৰ কাট অফটো মই ইউআৰ কাট অফ আনৰিজাৰ্ভ কেটেগৰী কাট অফ 115 to 120। কাৰণ এই পেপাৰখন অলপমান সহজ আছিলে, বাট কৈছোঁ নহয়, মানে বাইপাছ পাই পেলাই
হাইৱে জামত ফচি যেতিয়া আপুনি বাইপাছত উঠিব, বাইপাছত উঠাৰ পিছত গাড়ী পিকআপটো এনেই এক্সিলেটৰ এনেই দবোৱা যায়, তো এক্সিলেটৰ দবাইছে হয়, কিন্তু অভাৰ স্পীড হলে প্ৰব্লেমটো নিজৰে। তো সেই পেপাৰখনৰ পেটাৰ্ণটো তেনেকুৱা আছিলে, সহজ কুৱেশ্যন, ইংলিছৰ যিখিনি কুৱেশ্যন আছিলে সেইখিনিতো একদম সহজ কুৱেশ্যন আছিলে। তো তাতো ভুল হৈছে, সেইখিনি কুৱেশ্যনতো ভুল হৈছে। অভাৰ কনফিডেন্স হৈ যোৱা যায়, যদি পেপাৰ এখন সহজ দেখা যায়, বস্তু এটা সহজ দেখা যায়, মানে আমাৰ ফ'কাছ লেভেলটো ব্ৰেক হয়। আমাৰ ব্ৰেইনৰ সেইটো চিষ্টেমে, ব্ৰেইনটো তেনেকুৱাই যে সহজ যেতিয়া অলপমান হেৰি দেখা যায়, আমি মানে ফ'কাছ লেভেলটো ব্ৰেক কৰি দিওঁ, আৰু সেই ফ'কাছ লেভেলটো ব্ৰেক কৰি দিয়াৰ ফলতে আমাৰ মিষ্টেকটো তাতে হয়। তো চিলি মিষ্টেকটো তাতে হয়। ইউআৰ OBC আৰু MOBC 105 to 110, SC 98 to 105, STP 92 to 96, ST Hill 85 to 90, 75 plus, ex serviceman 75 plus। ইয়াতো মই কৈছো +2 -2, +2 -2 বা খুব বেছি 3 নম্বৰটো এনেকুৱাই হ'ব পাৰে। কাট অফ এনেকুৱাই যাব, স্ক্ৰীনশ্বট মাৰি ৰাখক। কাট অফ এনেকুৱাই যাব, আপোনালোকে ডিপ্ৰেছ হ'ব নালাগে, টেনশ্যন ল'ব নালাগে। এক্সামটোত যিসকলে বহি এক্সামটো দিছে তেওঁলোকে গম পায় যে কেনেকুৱা আছিলে। এতিয়া কিছুমানে আহি পেলাই ইউটিউব চেনেল তেওঁলোকৰ আছে কাৰণে বা তেওঁলোকৰ তেনেকুৱা ব্যৱস্থা আছে কাৰণে এক্সাম নিদিয়াকেও আহি পেলাই কাট অফ ইমান যাব 150 যাব, 130 যাব। ইমান সহজ নেকি কাট অফটো সিমান হাই যোৱা? UPSC APSC এক্সামো ইমান কাট অফ হাই নাযায়। UPSC এক্সামৰ কাট অফ 85 82 ৰখি যায় বাৰু। UPSC এক্সামৰ কুৱেশ্যন পেপাৰ বাৰু পেটাৰ্ণ বেলেগ, বাট আমাৰ এডিআৰ পেপাৰখনো কেনেকুৱা ধৰণৰ আছিলে, কোনো মানে মেথছ আৰু ৰিজনিং ইংলিছটো বাদ দি পেলাই জিএছৰ চিলেবাছ ফ'ল' কৰা নাই। তেওঁলোকে এখন কুইজ টাইপ পেপাৰ কাটিছে, যেন এক্সামটো বহি পেলাই এনেকুৱা লাগিছে যেন কুইজ দিব আহিছো। কৰ কুৱেশ্যন যিবিলাক আমি নপঢ়ো বা যিবিলাক জনাৰো প্ৰয়োজন নাই, কি দৰকাৰ সেইখিনি কুৱেশ্যন জানি একো লাভো নাই। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিছে, ঠিক আছে। তো জিএছৰ পেপাৰখনো জিএছখিনি সকলোৰে লোভ লাগে। মেথছটো নোৱাৰিলে আপুনি স্কিপ কৰিব, ইংলিছটো নোৱাৰিলে আপুনি স্কিপ কৰিব, ৰিজনিং নোৱাৰিলে আপুনি স্কিপ কৰিব, কিন্তু জিএছটোত আপুনি নোৱাৰিলেও টুক্কা মাৰো এনেকুৱা এটা ফিল হৈ থাকে। তো ঠিক আছে, তো কাট অফটো এনেকুৱাই যাব। তাৰপিছতে নেক্সট কথাটো হ'ল, যদি আপোনাৰ স্ক'ৰ +5 নম্বৰ -5 নম্বৰৰ ভিতৰত হয়, তেন্তে স্কিল টেষ্টৰ বাবে আপুনি স্কিল টেষ্ট যিসকলে এতিয়া প্ৰেক্টিচ কৰি আছে কৰক, আৰু যিসকলে কৰা নাই এতিয়াও সময় আছে, স্কিল টেষ্টৰ আৰম্ভ কৰক। আৰু আশা হেৰুৱাব নালাগে, কাৰণ আৰু এক্সাম আহিব। জয় হওক বা নহওক, পুনৰ যুদ্ধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। আশা কেতিয়াও হেৰুৱাব নালাগে। চাওক, এটা এক্সামে আপোনাৰ জীৱনৰ সফলতা ডিপেণ্ডেণ্ট নকৰে। এটা এক্সামত আপুনি ফেইল হ'ল মানে আপুনি জীৱনত অসফল হৈ নাযায়, ঠিক আছে। পৃথিৱীত যিমানবিলাক মানুহ ৰিভলিউশ্যন আনিছে, যিমানবিলাক মানুহে বিপ্লৱ আনিছে, সেইসকল কি এনেকে ধৰণে গভমেণ্ট জব তেওঁলোকে পাই পেলাই ৰিভলিউশ্যন আনিছে নেকি? যিসকল এণ্টাৰপ্ৰেনিয়ৰ আছে, যিসকলে আমাৰ পৃথিৱীখনত এটা নতুন বস্তু যোগ দিছে, যিসকল ৰিভলিউশ্যন আছে, তেওঁলোক কেতিয়াও সেই তেনেকুৱা ধৰণৰ মাইণ্ডছেটৰ নহয়। চৰকাৰী চাকৰি এটা পালেহে আপুনি জীৱনত সফল, চৰকাৰী চাকৰি এটা নাপালে জীৱনত সফল নহয়। তো সেইটো কথা কেতিয়াও নহয়। মনত ৰাখিব, এটা পৰীক্ষাই আপোনাৰ জীৱনৰ সফলতা নিৰ্ণয় নকৰে। জ্ঞান অৰ্জন এটা অন্তহীন প্ৰক্ৰিয়া। আমি জ্ঞান অৰ্জন কৰাত মনোনিৱেশ কৰিব লাগে, তাৰ সফলতা নিজে নিজে আহিব। আপুনি আজি গ্ৰেড 3 এক্সাম এটাত পাছ কৰিব পৰা নাই, কি ঠিক আপুনি নেক্সট যদি APSCত পাছ কৰি বা UPSCত পাছ কৰি পেলাই আপুনি অশোক স্তম্ভ লগাই লয়, তেতিয়া কি কৰিব? যেতিয়া আপুনি DM DC বনিব, আগফালে আপোনাৰ চিকিউৰিটি গাড়ী, পিছফালে চিকিউৰিটি গাড়ী, মাজত আপুনি বহি গৈছে, তো আপোনাৰ কপালত হয়তো তেনেকুৱা লিখা হৈ থাকিব পাৰে, ঠিক আছে। তো নম্বৰ কম পালো বুলিয়ে, এক্সাম বেয়া হ'ল বুলিয়ে টেনশ্যন লৈ থকাৰ প্ৰয়োজন নাই। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিব। সেইধৰণে কৰ্ম কৰি যাওক, ফল যি হয় যদি আপুনি উপযুক্ত বুলি ভাবে, তেতিয়া ভগৱানে আপোনাক সেইটো নিশ্চয় দিব, ঠিক আছে। থেংক ইউ।